Welcome everyone to my smart class. Swagatom ছাত্ৰ ছাত্ৰীসকল শিক্ষাৰ্থীসকল আজি আমি স্মাৰ্ট ক্লাছত আলোচনা কৰিম এটা অতি গুৰুত্বপূৰ্ণ বিষয়বস্তু দশম শ্ৰেণী সমাজ বিজ্ঞান আৰু ইতিহাসৰ যেটো দ্বিতীয় অধ্যায় আছে এই অধ্যায়ৰ লগত জড়িত কিছুমান প্ৰশ্নৰ সমাধান গতিকে ছাত্ৰ ছাত্ৰীসকল আহা আমি পুনে পুনে আমাৰ ক্লাছলৈ যাওঁ আৰু অতি ইন্টাৰেষ্টিং হ'ব এই ক্লাছটো কিয়নো আমি সমাধান আলোচনা কৰিম তোমালোকে নোৱাৰা কিছুমান বস্তু ইয়াত আলোচনা কৰাৰ ব্যৱস্থা কৰিম গতিকে তোমালোকে নিশ্চিন্তভাৱে ভালকৈ মনোযোগ দিলে নিশ্চয় পাৰিবা আজি আমাৰ পাঠ মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম ইয়াত দিছে মহাত্মা গান্ধীৰ কেতিয়া জন্ম হৈছিল গতিকে এটো সকলোৱে জানে 1869 চনৰ 2 অক্টোবৰ তাৰিখে যেটো আমি গান্ধী জয়ন্তী হিচাপে পালন কৰো ক'ত জন্ম হৈছিল পোৰবন্দৰত এটো কমন প্ৰশ্ন এতিয়া দ্বিতীয় প্ৰশ্নটো কৈছে সত্যাগ্ৰহৰ কৌশল গান্ধীয়ে কোন দেশত কোন প্ৰথমে প্ৰয়োগ কৰিছিল এটো ইন্টাৰেষ্টিং গান্ধীজীয়ে যেটো সত্যাগ্ৰহ প্ৰিন্সিপল উলিয়াই ব্ৰিটিছক ভাৰতৰ পৰা খেদিবলৈ সক্ষম হ'ল তেওঁ প্ৰথমে কিন্তু ভাৰতত ব্যৱহাৰ কৰা নাছিল প্ৰথমে ক'ত ব্যৱহাৰ কৰিছিল চাওহা দক্ষিণ আফ্ৰিকাত অৰ্থাৎ দক্ষিণ আফ্ৰিকাতে তেওঁ প্ৰথমে এটো ব্যৱহাৰ কৰি সফল হৈছিল তাৰ পিছতহে ভাৰতলৈ আহিছিল গতিকে এটো ইন্টাৰেষ্টিং নিশ্চয় বিষয়টো ঠিক তেনেকৈ ৰবীন্দ্ৰনাথ ঠাকুৰে কিয় নাইট উপাধি ত্যাগ কৰিছিল ৰবীন্দ্ৰনাথ ঠাকুৰ আছিল অতি শিক্ষিত পশ্চিমীয়া ধ্যান ধাৰণে শিক্ষিত এজন ব্যক্তি তেওঁ নাইট উপাধি লাভ কৰিছিল ব্ৰিটিছ কৰ্তৃপক্ষৰ পৰা তেওঁ গুণগত জ্ঞানৰ ভিত্তিত গতিকে হেইতে নাইট উপাধিটো সকলোকে দিয়া হোৱা নাছিল ৰবীন্দ্ৰনাথ ঠাকুৰ যেটো পণ্ডিত আছিল তেওঁ এই উপাধিটো পাইছিল কিন্তু এই ৰবীন্দ্ৰনাথ ঠাকুৰে সেই উপাধিটো ঘূৰাই দিলে কেনেকৈ ঘূৰাই দিলে চাওহা বিশেষকৈ জালিয়ানৱালাবাগৰ যেটো হত্যাকাণ্ড হৈছিল 1919 চনৰ 13 এপ্ৰিলত সেই হত্যাকাণ্ডৰ প্ৰতিবাদত ৰবীন্দ্ৰনাথ ঠাকুৰে নাইট উপাধিটো ব্ৰিটিছ কৰ্তৃপক্ষক ঘূৰাই দিলে প্ৰতিবাদ হিচাপে কাৰ নেতৃত্বত ভাৰতত খিলাফত আন্দোলনৰ সূচনা হৈছিল এতিয়া খিলাফত আন্দোলন মহাত্মা গান্ধীৰ অসহযোগ আন্দোলনৰ সমান্তৰালভাৱে ভাৰতত আৰম্ভ হৈছিল খলিফাসকলৰ পুনৰ উত্থানৰ স্বাৰ্থত খিলাফত আন্দোলনৰ বিষয়ে আমি পৃথকে এটা পিছত প্ৰেজেন্টেচন আলোচনা কৰিম এতিয়া আমি যাওঁ খিলাফত আন্দোলনৰ সৈতে জড়িত বিশেষ দুজন নেতাৰ নাম এজন হ'ল মৌলানা শৌকত আলী আৰু হৈছে মহম্মদ আলীৰ নেতৃত্বত এই খিলাফত আন্দোলন গঢ়লৈ উঠিছিল ভাৰতত বেলেগত কথা কোৱা নাই ভাৰতত এতিয়া আমি আলোচনা কৰিম 5 নম্বৰ যেটো প্ৰশ্ন আছে চৌৰি চৌৰাৰ ঘটনা কেতিয়া সংঘটিত হৈছিল 1922 চনৰ 5 ফেব্ৰুৱাৰীত চৌৰি চৌৰাত এটা ঘটনা সংঘটিত হৈছিল কেনে পৰিস্থিতিত লালা লাজপত ৰায়ৰ মৃত্যু হৈছিল লাহোৰত লালা লাজপত ৰায়ৰ মৃত্যু হৈছিল বিশেষকৈ এটা প্ৰতিবাদী আন্দোলন হৈছিল সাইমন কমিছনৰ বিৰুদ্ধে সাইমন কমিছন 1927 চনত 28 চনৰ ভিতৰত যেতিয়া ভাৰতবৰ্ষত আহিছিল এই সাইমন কমিছনৰ বিৰোধিতা কৰি এটা প্ৰতিবাদী আন্দোলন লাহোৰত হৈছিল তাতেই সমদলৰ ওপৰত পুলিচে মাৰধৰ কৰিলে নিৰ্দয়ভাৱে লাঠি চালনা কৰে যত আমাৰ লালা লাজপত ৰায় আঘাতপ্ৰাপ্ত হৈ বেয়াকৈ মৃত্যুবৰণ কৰিলে গতিকে আমি সাইমন কমিছনৰ কথা গম পাওঁই কিয় সাইমন কমিছনত ভাৰতীয় এজনো লোক নাছিল তাত সকলো ব্ৰিটিছৰ সদস্য আছিল গতিকে ইয়াৰ প্ৰতিবাদ কৰিছিল জাতীয় কংগ্ৰেছকে আদি কৰি জাতীয় সংগঠন বিলাকে ঠিক এটা 7 নম্বৰ প্ৰশ্ন আছে কেতিয়া আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোনখন অধিৱেশনত ভাৰতীয় সকলৰ কাৰণে মূল দাবী পূৰ্ণ স্বৰাজৰ উত্থাপন কৰা হৈছিল এটো আহি থাকে তোমালোকে মন কৰিবা দেই 1929 চনত লাহোৰত বহা কংগ্ৰেছৰ যিখন অধিৱেশন এই অধিৱেশনতে কি হ'ল ভাৰতীয় লোকৰ কাৰণে পূৰ্ণ স্বৰাজৰ দাবী প্ৰস্তাৱ লোৱা হৈছে এতিয়া 8 নম্বৰ প্ৰশ্নটো গান্ধীজীয়ে সবৰমতী আশ্ৰমৰ পৰা দাণ্ডিৰ সাগৰ পাৰলৈ লোন আইন ভংগ কৰিবলৈ যোৱা কথাটো আমি জানোই এতিয়া সবৰমতী আশ্ৰম আৰু দাণ্ডিৰ মাজৰ তেতিয়াহলে দূৰত্ব কিমান আছিল এটো জানিব লাগিব ইয়েস দাণ্ডি আৰু সবৰমতী আশ্ৰমৰ দূৰত্ব আছিল মাত্ৰ 385 কিলোমিটাৰ হিমান্ত গান্ধী নামেৰে কাক জনা গৈছিল এটো এটা প্ৰশ্ন আহে হিমান্ত গান্ধী ফ্ৰন্টিয়াৰ গান্ধী খান আব্দুল গফৰ খানক হিমান্ত গান্ধী হিচাপে জনা গৈছিল লণ্ডনত অনুষ্ঠিত হোৱা দ্বিতীয় ঘূৰণীয়া মেচ মেলত কোনে কংগ্ৰেছক এককভাৱে প্ৰতিনিধিত্ব কৰিছিল
গতিকে আমি জানো যে গান্ধী আইৰিন চুক্তি যেতিয়া সম্পন্ন হৈছিলে তেতিয়া লণ্ডনত তৃতীয় ঘূৰণীয়া মেজমেল অনুষ্ঠিত হোৱাৰ যেটো পৰিৱেশ সেই ঘূৰণীয়া মেজমেলত অংশগ্ৰহণ কৰিবলৈ গান্ধীয়ে গৈছিলে ঠিক তেনেকৈ 1932 চনত সাম্প্ৰদায়িক বাটোৱাৰা ঘোষণা কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰীজনৰ নাম কি আছিল ৰামছে মেকডোনাল্ড তেওঁ সাম্প্ৰদায়িক বাটোৱাৰা যেটো নীতি ঘোষণা কৰিছিলে যাৰ যোগেদি ব্ৰিটিছ কৰ্তৃপক্ষই হিন্দু মুছলমানৰ মাজত যেটো বিভেদ আনি হিন্দুসকলক মুছলমানৰ পৰা আঁতৰাই নি মুছলমানসকলৰ কাৰণে পৃথক নিৰ্বাচনৰ ব্যৱস্থা সংবিধানৰ ব্যৱস্থা ৰাজনৈতিক অধিকাৰ ব্যৱস্থাৰ এটা পৃথক যুঁজা কৰিছিলে ব্যৱস্থা কৰাৰ হেতু হৈছে সাম্প্ৰদায়িক বাটোৱাৰা এতিয়া আছে কোনটো আন্দোলনৰ সময়ত গান্ধীজীয়ে কৰিম কিংবা মৰিম স্লোগান দিছিল এটো হল স্লোগান 1942 চনৰ ভাৰত ত্যাগ আন্দোলনৰ এটো সকলোৱে জানে কৰিম কিংবা মৰিম ডু অৰ ডাই ইংৰাজীত আজাদ হিন্দ ফৌজৰ প্ৰতিষ্ঠাতা কোন আছিল এই প্ৰশ্নটো তোমালোকে অকমান ভালকে চাবাইটো অলপ খেলিমেলি হৈ যায় ৰাগবিহাৰী বসু কোন প্ৰথমে এই ধাৰণাটো পোষণ কৰিছিল কেপ্টেইন সিঙে গতিকে দুটা মানুহৰ নাম পালো যে আজাদ হিন্দ ফৌজৰ প্ৰতিষ্ঠাতা বুলি নহয় ৰাগবিহাৰী বসুৱে পোন প্ৰথমে যদিও ধাৰণাটো কেপ্টেইন মোহন সিঙে আনিছিলে যে ৰাগবিহাৰী বসুৰ কথাই আমি ইয়াত উল্লেখ কৰিছো মোক তেজ দিয়া মই তোমালোকক স্বাধীনতা দিম এই বিখ্যাত বাণীটো কোন ভাৰতীয় নেতাৰ আছিল গতিকে উত্তৰটো কি হ'ব নেতাজী সুভাষ চন্দ্ৰ বসুৰ এইটো এটা বিখ্যাত বাণী আছিল স্লোগান ঠিক তেনেকৈ ভাৰত আৰু পাকিস্তানৰ মাজৰ সীমা ৰেখা কি নামেৰে জনা যায় কি নামেৰে জনা যায় ইয়েস ৰেড ক্লিফ পাৰিছা ধন্যবাদ এনেকৈ মন দিলে তোমালোকে নিশ্চয় পাৰিবা গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি খন্তেকতে কেইটামান আমাৰ এই দ্বিতীয় চেপ্টাৰৰ অতি সহজে জানিব পৰা বিষয়বস্তুত প্ৰশ্নভিত্তিক কেইটামান আলোচনা কৰিলো তোমালোকে ভালকে মনোযোগ দিলা ভাল লাগিলে আৰু নিশ্চয় তোমালোকে মোৰ পেজখন ফলো কৰিছা নতুবা যদি নাই কৰা কৰি লবা তোমালোকৰ সুবিধাৰ্থে আৰু মোৰ এই ইউটিউব চেনেল জ্ঞান সাগৰ সলিউশন তোমালোকে নিশ্চয় সাবস্ক্ৰাইব কৰিবা তেতিয়া তোমালোকৰ সকলোবিলাক বস্তু নটিফিকেশনত পাই যাবা প্ৰতিদিনে বিষয়বস্তু বেলেগ বেলেগ হলেও তোমালোকৰ সিলেবাস ওৰিয়েন্টেড বিষয়বস্তু পাবা গতিকে আজিলৈ আহিছো ধন্যবাদ